এণ্টিটিউড ডিক্লিয়াৰ হোৱাৰ পিছত তাৰপিছত মই ধুবুৰী সমষ্টিৰ প্ৰত্যেকটো ঠাইত যাই আছোঁ স্বতঃস্ফূৰ্তভাৱে, যেহেতু কংগ্ৰেছৰ প্ৰাৰ্থীজনেই সিহঁতৰ মনোভূত হোৱা নাই। স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছৰ বিভিন্ন মানুহ আহি দলত যোগদান কৰি আছে আৰু আমাৰ AIDF দলৰ হৈ কাম কৰি আছে। ইনশাল্লাহ ধুবুৰী সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ তেখেতসকলৰ প্ৰতি মোৰ ভৰসা আছে, বিশ্বাস আছে, আস্থা আছে আৰু ভোটাৰ ৰাইজৰ মোৰ প্ৰতি আস্থা আৰু ভৰসা আছে। গতিকে তৃতীয়বাৰৰ কাৰণে ইনশাল্লাহ মই আকৌ MLA হৈ আছোঁ। এইবাৰ মোৰ কাম আৰু বহুত কৰিব লাগিব। আগত যি ডেভেলপমেণ্ট কৰিছোঁ তাতকৈ বেছি কাম কৰিব লাগিব আৰু মই ইতিমধ্যে প্ৰতিশ্ৰুতিও দিছোঁ। যদি মই আৰু এটা কথা ধুবুৰী ৰাইজৰ উদ্দেশ্যে, ভোটাৰ ৰাইজৰ উদ্দেশ্যে মই এটা কথা কওঁ, বিভিন্ন ঠাইত কৈ আছোঁ। মই বিগত টাৰ্মছত যি ধৰণে ডেভেলপমেণ্ট কৰিছোঁ আৰু কৰিবলগীয়া আছে, মোৰ চেলেঞ্জ এইবাৰ বহুত আছে। আমাৰ ৰাস্তা মোটামুটি হৈছে, ইফালে চৰ এৰিয়াবিলাকৰ বাকী আছে, চৰত ইলেক্ট্ৰিফাইড নাই, কৰিব লাগিব। হস্পিটেলবিলাক ডক্টৰ নাই, নাৰ্ছ নাই, কোৱাৰ্টাৰ যদিও আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, চৰত ৰিম'ট এৰিয়াত কোনো যাব নোখোজে। এইবিলাক চেলেঞ্জ থাকিব। ধুবুৰী BN কলেজতো লাগি আছোঁ, ফুল-ফ্লেজড ইউনিভাৰ্চিটি ঘোষণা কৰাব লাগে। আৰু এই ডেভেলপমেণ্ট যিবিলাক আছে, মই এইটোৱেই ক'ম ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজক, মোৰ প্ৰতি যদি আস্থা বিশ্বাস আছে, ডেভেলপমেণ্ট কৰিব পাৰিছোঁ, মোক ভোট দিব। আৰু যদি আস্থা নাথাকে তেনেহ'লে ভোট দি আৰু লাভ নাই। কিন্তু মোৰ ধাৰণা ধুবুৰী সমষ্টিৰ ভোটাৰ ৰাইজে মোৰ ওপৰত আস্থা ৰাখিছে। মূল ইস্যু ইতিমধ্যে কৈ দিলোঁ। আমাৰ চৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গৰা খহনীয়া, চৰত ৰাস্তা নাই, এষ্টিমেটত নপৰে, ল' এষ্টিমেট কাৰণে কোনো টেণ্ডাৰো নামাৰে আৰু তাত JCB ৰোলাৰ লৈ যোৱাটো বহুত দিগদাৰী, যিহেতু ব্ৰহ্মপুত্ৰৰ পাৰত পাঠামাৰী আৰু ভক্তৰৰ কথা বেছিকৈ কৈছোঁ। মাজেশ্বৰ, পদ্মৰালগা, বেৰভাঙি নালী ইতিমধ্যে মোৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে নতুনকৈ। তাত মই 4খন পঞ্চায়ততে 2খনত 3খনত ব্ৰিজ দিছোঁ, বাকী 2খনত কোটেইকেইটাতে ৰাস্তা এটা দুটা দিছোঁ ইলেকশ্যনৰ আগে আগে। নিৰ্বাচিত হ'লে কৈ সমষ্টিবিলাকক বেছিকৈ পঞ্চায়তবিলাকক ডেভেলপ কৰিব লাগিব। আৰু আমাৰ মেইনলি হ'ব যিবিলাক কাইম এৰিয়াৰ গৰাখহনীয়া ৰোধ কৰাটোৱে মোৰ বিশেষ কৰি এইবাৰ মোৰ আশা আছে আৰু এইটো এটা চেলেঞ্জ। যিহেতু গণতান্ত্ৰিক BJP চৰকাৰখনে গৰাখহনীয়াৰ কাৰণে পইচা নিদিয়ে লোৱাৰ আসামত, বিশেষকৈ চৰ এৰিয়াবিলাকত যে এইবিলাক মানুহ মিয়া সম্প্ৰদায়ৰ মানুহ। মুখ্যমন্ত্ৰী সদায় কৈ থাকে অচিনাকি বুলি, তেখেতৰ সদিচ্ছা নাই, ইচ্ছা নাই। তাৰপিছতো এইবাৰ কোন মুখ্যমন্ত্ৰী হয় নাজানো। আমি মনে প্ৰাণে চেষ্টা কৰোঁ এখন BJP বিৰোধী চৰকাৰ হ'ব লাগে, য'ত সকলোৱে সামিল হৈ অসমখনক আগুৱাই লৈ যাব পাৰে। চাওক, প্ৰতিদ্বন্দ্বী কণ্টেষ্ট নহয়, ভোট এটা BJPয়ে পাব। NDAৰ প্ৰাৰ্থীজন তেখেত এতিয়া যিখিনি BJPৰ ভোট আছে হিন্দু ভোটখিনি পাবই, তথাপিও সম্পূৰ্ণ নাপায়। ধুবুৰী টাউনৰ যিখিনি বিজনেছমেন আছে মোকে ভোট দিব বুলি যোগাযোগ কৰি আছে, তাতো এটা ফাটল ধৰিব এইবাৰ। আৰু যিহেতু BJPৰ মুৰব্বীজনে কৈছে মুছলিমৰ ভোট নালাগে, 89টা কেণ্ডিডেট দিছে, এজনো মুছলিম প্ৰাৰ্থী দিয়া নাই। তো মুছলিম মানুহ সজাগ, হয়তো 2-4জন তেখেতক হাত দি আছে পইচাৰ কাৰণে। আৰু তেখেতে ইমান দিনে ভগৱান ভগৱান কৈছিল, ঠিকে আছে, এতিয়া তেখেতে আৰু ভগৱান নকয়, আল্লাহৰ নাম দিনত 70,000 বাৰ লয়, প্ৰতিটো ঠাইত যায়। আৰু BJPৰ যিবিলাক কথা বাৰ্তা, কেণ্ডিডেটজন এতিয়া তেখেত নিৰ্বাচিত হ'লে আমাক যিবিলাক অমানৱীয় অত্যাচাৰ কৰিলে, মাটিৰ পট্টা, ঘৰ বাৰী ভাঙি দিলে, এইবিলাক দিব পাৰিব। আমাৰ মাইনৰিটি মুছলমানৰ এগেইনষ্টত যিবিলাক বিল আনিলে এইবিলাক ঠিক কৰিব পাৰিব ধুবুৰী বিধায়ক যিজনে কেণ্ডিডেট হৈছে। তেখেতে অবাস্তৱ আকাশত চাং পতা অৱস্থাত আছে যে মাইনৰিটি ভোট মোক 20,000 25,000 দিব, প্ৰত্যেকটো মাইনৰিটিৰ ঘৰত যাই আছে আৰু আল্লাহ বুলি কৈ আছে যে আল্লাহৰ মই কসম খাইছোঁ, মোক ভোট দিয়ক, মই এইবিলাক কাম কৰিম। এই কামবিলাক কৰিব নোৱাৰে, গতিকে ভোটো নিদিয়ে। তেখেত মোটামুটি এটা ভোট পাব। আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজনেই তেখেতৰ চৰিত্ৰ এক্লাছ, কেলেংকাৰী, বহুত বদনাম আপোনালোকৰ মিডিয়াৰ যোগেদি দেখি আছে। খবৰে পৰা প্ৰতিনিধি হোৱাই নাই, জিলা পৰিষদৰ এজনী মেম্বাৰ হয়, যি হিচাপে প্ৰত্যেকটো পঞ্চায়ত ট্ৰেক্টৰৰ নামত পইচা লৈছে, কাকোবা এডভকেটৰ পৰা পইচা লৈছে, গভৰ্ণমেণ্টৰ এডভকেটৰ নিয়োগ দিব 2 লাখ টকা, আদাবাৰীৰ এজন এডভকেটৰ পৰা লৈছে। শাহজাহান বুলি এজন ব্যক্তিৰ মিডিয়াত পাইছোঁ 8 লাখ টকা লৈছে। আজাদ প্ৰেচিডেণ্ট হৰাৰ পৰা এক্স প্ৰেচিডেণ্ট, তাৰ পৰা 7 লাখ টকা লৈছে। এনেকুৱা লাখত আছে, ইমান কৰাপশ্যন কৰিছে। সেই ব্যক্তিজনৰ প্ৰতি কংগ্ৰেছে ক্ষোভিত হয়
আমাৰ AIDFৰ লগত যোগাযোগ কৰি আছে। মোৰ দিন ৰাতি একাকাৰ কৰি মই কংগ্ৰেছৰ সন্মানীয় ব্যক্তিসকলৰ লগত যোগাযোগ কৰি আছোঁ। মই নিজেও বহি আছোঁ আৰু বেবীবাগে মোক ভোট নিদিয়ে বুলি নিশ্চিত মই আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।